নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ বিশেষ হিতান ৰাশিফললৈ মই মানসে আপোনালোকক স্বাগতম জনাইছোঁ আৰু প্ৰত্যেক পোৱাদৰে আজি আমাৰ সৈতে ষ্টুডিঅ'ত আছে জ্যোতিকাষ্টবিদ কিৰিয়ং ডাঙৰীয়া তেওঁ জনাব আপোনাৰ গ্ৰহগতিৰ বিষয়ে আপোনাৰ যাত্ৰা সন্দৰ্ভতো জনাব লগতে আজি দিনটো ৰাশিফল আপোনাৰ দিনটো কেনেকৈ অতিবাহিত হ'ব সকলোখিনি জনাব আৰু লগতে আপুনি সমস্যাৰে ভৰা যিখন আমালৈ চিঠি প্ৰেৰণ কৰে তাৰো এখন চিঠিৰ উত্তৰ দিবলৈ আজি চেষ্টা কৰিব লগতে আপোনাৰ বাবে আজি লৈ আহিছে এটা বিশেষ বিষয় দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমতে আমি গ্ৰহগতি চাই লওঁ তাৰপিছত ৰাশিফললৈ যাম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ শনি মংগল মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত বহি আছে আজি ৰবি আৰু বুধ মেষ ৰাশিত শুক্ৰ আৰু লগ্ন আজি বৃষ ৰাশিত বহি আছে বৃহস্পতি মিথুন ৰাশিত কেতু আজি বহি আছে সিংহ ৰাশিত আৰু চন্দ্ৰ বহি আছে বৃশ্চিক ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল গতিকে সাৱধান হওক বাধা বিঘ্ন কিছু আছে গতিকে আপুনি যদি এটা লাকি ষ্টোন ইউজ কৰিব খুজিছে তেতিয়া এটা ইৰাণী গ্ৰীণ হাকিক আপুনি ইউজ কৰিব পাৰে মই দেখুৱাই আছোঁ এয়া হ'ল এটা ইৰাণী গ্ৰীণ হাকিক এই ৰত্নটি আপুনি লেফ্ট হেণ্ডৰ ৰিং ফিংগাৰত পিন্ধক শুক্ৰবাৰ দিনটো পালন কৰক নিশ্চয় শুভ ফল পাব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মই মেষ ৰাশিসকলৰ ৰাশিফল কম এৰিছ দুখন টেৰট কাৰ্ড লৈছোঁ চৰ্টছ এণ্ড পেণ্টাকলছ আজি নতুন কোনো শুভ সংবাদ আহিব পাৰে বন্ধুবৰ্গৰ পৰা উৎসাহ বৃদ্ধি আৰ্থিক দিশত লাভৱান মনৰ শক্তি বজাই থাকিব আজিৰ দিনটোত মন্দিৰত গৈ ভগৱানৰ চৰণত আতপ চাউল অৰ্পণ কৰক দক্ষিণা দি দিয়ক ভাল হ'ব অৰেঞ্জ কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 6 বৃষ ৰাশি টৰাছ চৰ্টছ এণ্ড পেণ্টাকলছ আজি কৰ্মত উদাৰতা থাকিব আৰ্থিক সা সম্পদ লাভ বন্ধুৰ পৰা উপকৃত হ'ব নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ বিদ্যাত শুভ প্ৰেমত মধ্যম ফল আজি চেনি দান কৰক ভাল হ'ব য়েলো কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 9 মিথুন ৰাশি জেমিনি চৰ্টছ এণ্ড কাপছ আজি কৰ্মস্থানত জটিলতা আহিব পাৰে খংৰাগ জিদ ত্যাগ কৰক শাৰীৰিক মানসিক কষ্ট বৃদ্ধি প্ৰেমত সাৱধান মচুৰ দালি দান কৰক পিংক কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 3 হয় দাদা আমি এইখিনিতে আজিৰ দিনটোৰ যাত্ৰা সন্দৰ্ভত আৰু শুভকৰ্ম সন্দৰ্ভত জানিব বিচাৰিম হয় আজি হ'ল 5 মে 21 বহাগ তিথি কৃষ্ণা চতুৰ্থী শিৱ যুগ আজি বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ জ্যেষ্ঠা নক্ষত্ৰ দেৱাৰীগঞ্জ যাত্ৰা নাই দিকটা দুখ আছে শুভকৰ্ম নাই আজিৰ দিনটোত চতুৰ্থী তিথি হোৱাৰ বাবে মূলা খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ কৰ্কট ৰাশি ওৱান্স এণ্ড কিং অফ শ্বৰ্টছ কেঞ্চাৰ কৰ্মত উন্নতি ধনৰ চিন্তা বৃদ্ধি বিদ্যাত শুভ ব্যৱসায় বাণিজ্যত সাৱধান হওক চলা ফুৰাত সতৰ্ক হওক প্ৰেমত শুভ আজি গ্ৰীণ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 6 হয় আৰু এতিয়া আমি এখন চিঠি ল'ম যিহেতু প্ৰত্যেক দিনাই বহুকেইগৰাকী লোকে আমালৈ চিঠি প্ৰেৰণ কৰে তেওঁলোকৰ নিজ নিজ সমস্যাটি লিখি আজি চিঠিখন লৈছোঁ এগৰাকীয়ে লিখিছে যে মই শ্ৰীযন্ত্ৰম ইউজ কৰিব পাৰিম নেকি এই বিষয়ে জানিব বিচাৰিছে হয় নিশ্চয় পাৰিব শ্ৰীযন্ত্ৰম হৈছে লক্ষ্মীৰ যন্ত্ৰম ব্যৱসায় বাণিজ্যত শ্ৰীযন্ত্ৰম ইউজ কৰিলে ভাল ফল পায় লক্ষ্মী সৰস্বতী ক্ষেত্ৰতো শ্ৰীযন্ত্ৰম ইউজ কৰিলে বিদ্যা বুদ্ধি ঐশ্বৰ্যৰ ক্ষেত্ৰত ভাল ফলে আহে আৰু কিছুমানে সিদ্ধ নৱগ্ৰহ যন্ত্ৰম ঘৰত প্ৰতিষ্ঠা কৰে তেতিয়া কিন্তু গ্ৰহ শান্তিৰ বাবে অতি ভাল আৰু ব্যৱসায় বাণিজ্যত লক্ষ্মী যন্ত্ৰমো প্ৰতিষ্ঠা কৰিব পাৰে দুৰ্গা বাচা যন্ত্ৰম প্ৰতিষ্ঠা কৰিব পাৰে ধৰ্ম কাম অৰ্থৰ বাবে দুৰ্গা বিচা যন্ত্ৰম যদি ইউজ কৰে জীৱনত সফলতা আহে সিদ্ধ সূৰ্য মন্ত্ৰম যন্ত্ৰম ইউজ কৰিব পাৰে বিদ্যাৰ্থীসকলে যদি টেবুলৰ ওপৰত শুদ্ধ সূৰ্য যন্ত্ৰম ৰাখি থয় কাৰণ বিদ্যাৰ বাবে ৰবি গ্ৰহ সূৰ্য ষ্ট্ৰং থাকিব লাগে তেতিয়া শুভ ফল পায় আৰু চন্দ্ৰ বুধ আদিৰ বাবে সিদ্ধ যন্ত্ৰম আছে মংগলৰ বাবে বগলা যন্ত্ৰম সিদ্ধ গুৰু যন্ত্ৰম গুৰু দুখৰ বাবে কালসৰ্প দুখৰ বাবে কালসৰ্প যন্ত্ৰম বশীকৰণ যন্ত্ৰম আছে কোনোবাক বশ কৰাৰ বাবে বশীকৰণ যন্ত্ৰম বগলামুখী যন্ত্ৰম শনি ৰাহু কেতু যন্ত্ৰম আদি বিভিন্ন ধৰণৰ যন্ত্ৰম পায় গতিকে আপোনাৰ কেনেধৰণৰ প্ৰব্লেম সেইমতে আপুনি যন্ত্ৰম ইউজ কৰিব পাৰে কিন্তু শ্ৰীযন্ত্ৰম সকলোৱে ইউজ কৰিব পাৰে ধনস্থানৰ বাবে অতি শুভ শ্ৰী মানে লক্ষ্মী গতিকে লক্ষ্মী দেৱীৰ যন্ত্ৰম হয় এইখিনিতে সুধিব বিচাৰিম যন্ত্ৰসমূহ ক'ত পোৱা যায় বা কেনেধৰণে যোনে প্ৰপাৰলি পূজা পাতল কৰি বনায় তেনেকুৱা বহুত জ্যোতিষী আছে নতুবা তান্ত্ৰিকো আছে তেওঁলোকৰ
ওচৰত আপুনি যাব পাৰে, বিশ্বাসী মানুহৰ ওচৰত যাব। আৰু যদি ভালদৰে এটা যন্ত্ৰ বনাব পাৰি তেতিয়া কিন্তু অতি সোনকালে সাংঘাতিক ভাল কামত দিয়ে। আৰু মই নিজেও বনাওঁ, গতিকে আপোনাৰ কেনেধৰণৰ যন্ত্ৰম প্ৰয়োজন আপুনি যদি ৰত্ন কৰিবলৈ আহে মোক কয়, মই নিশ্চয় বনাই দিম। দাদা আমি এই মুহূৰ্তৰ ৰাশিফলকেইটা চাই লওঁ। হয়, চ'ৰ্চ এণ্ড পেণ্টাকুলছ, সিংহ ৰাশি, লিঅ'। আজি নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ, শিল্পী, সাহিত্যিক, ৰাজনীতিবিদসকলৰ সন্মান বৃদ্ধি, ব্যৱসায়ত শুভ, প্ৰেমত আনন্দ লাভ। এটা মাটিৰ পাত্ৰত পানী ভৰাই ৰাখক আৰু পশু পক্ষীক খাবলৈ দিয়ক, ভাল হ'ব। মেৰুণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 8। কন্যা ৰাশি, চ'ৰ্চ এণ্ড চ'ৰ্চ। আজি কোনো যোগাযোগ আদিৰ ক্ষেত্ৰত শুভ সংবাদ পাব, যান বাহন লাভৰ যুগ, দাম্পত্যত বুজাবুজি থাকিব, বিদ্যাত শুভ, শত্ৰুৰ পৰা সতৰ্ক থাকক, প্ৰেমত কষ্ট আছে। আজি ব্লু কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 3। এতিয়া হওক ওৱান্স এণ্ড পেজ অফ ওৱান্স, তুলা ৰাশি, লিব্ৰা। আশা কৰা মতে সফলতা অৰ্জন কৰিব পাৰিব, সহকৰ্মীৰ পৰা সাৱধান, ওচৰ চুবুৰীয়াৰ লগত মতবিৰোধ হ'ব পাৰে, বিদ্যাত বাধা আছে, প্ৰেমত সন্দেহ। আজি এটা বাটিত অকণমান শুকান ধনিয়া ভৰাই ৰাখক আৰু ঘৰৰ পূব দিশত ৰাখি থওক, ভাল হ'ব। ৰেড কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 7। বৃশ্চিক ৰাশি, স্কৰপিঅ', ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে কৰ্মস্থানত মধ্যম ফল, শত্ৰুৰ সংখ্যা কমিব, ব্যৱসায়ত ভবামতে ফল নাপায়, সামাজিক কামত উন্নতি, বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন। আজি হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 9। হয়, আৰু এই মুহূৰ্তত আমি বিশেষ বিষয়টোলৈ আগবাঢ়িম, যিহেতু প্ৰত্যেকদিনাই আপোনাৰ বাবে লৈ আহে একো একোটা বিশেষ বিষয়, য'ত থাকে বাস্তুশাস্ত্ৰৰ দিশৰ পৰা আপোনাৰ বিভিন্ন সমস্যাৰ সমাধানৰ টিপছ থাকে। দাদা আজিৰ বিশেষ বিষয়টো কি? হয়, আজিৰ বিষয় হ'ল বৃহস্পতি গ্ৰহৰ বাবে প্ৰতিকাৰ, পোখৰাজ, য়ালো চাফায়া। পোখৰাজ অতি শুভ। পোখৰাজক জ্ঞান আৰু সমৃদ্ধি সৌভাগ্যৰ বাবে ইউজ কৰা হয়। জীৱনত ইতিবাচক শক্তি বৃদ্ধি কৰে। বিভিন্ন ধৰণৰ বাধা বিঘিনি থাকিলে পোখৰাজ ইউজ কৰিব পাৰে। পোখৰাজ ধাৰণ কৰিলে জীৱনত আৰ্থিক বিভিন্ন ধৰণৰ সুযোগ আহি যায়, ব্যৱসায়ত উন্নতি হয় আৰু বিভিন্ন ধৰণৰ সমস্যা লাহে লাহে কমি যায়। ধন সা সম্পদ বৃদ্ধি পাব, ব্যৱসায়, চাকৰি বাকৰি, বিনিয়োগ আদিৰ ক্ষেত্ৰত শুভ ফল দিয়ে, মান সন্মান বৃদ্ধি পায়, সামাজিক আৰু পেশাগত জীৱনত মৰ্যাদা বৃদ্ধি পায়, বৈবাহিক জীৱনত শুভ ফল দিয়ে, শিক্ষা কৰ্মজীৱনতো শুভ ফল আহে, মানসিক শান্তি বৃদ্ধি পায়, মানসিক ষ্ট্ৰেছ কমে। যদি জন্মকুণ্ডলীত বৃহস্পতি দুৰ্বল হৈছে, নতুবা কৰ্মজীৱনত বাধা আছে, শিক্ষাত বাধা আছে, ধনস্থানত বাধা আছে, তেতিয়া তেওঁলোকে পোখৰাজ পিন্ধিব পাৰে। এনেও কন্যা ৰাশি, ধনু ৰাশি, মীন ৰাশি, কৰ্কট লগ্নৰ ৰাশি নতুবা লগ্নৰ লোকসকলে পোখৰাজ পিন্ধিলে শুভ ফল পায়। শিক্ষক, লিখক, বিজ্ঞানী, চাৰ্টাৰ একাউণ্টেণ্ট তেওঁলোকে কিন্তু পোখৰাজ পিন্ধিলে উপকৃত হয়। বৃহস্পতিবাৰ ৰাতিপুৱা ভাগত পোখৰাজ পিন্ধিব লাগে, তৰ্জনীত পিন্ধিব লাগে, আৰু পোখৰাজ পিন্ধাৰ দিনা নিৰামিষ আহাৰ গ্ৰহণ কৰিলে ভাল। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ বিশেষ বিষয়টো। দাদা আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ। হয়, ওৱান্স এণ্ড ওৱান্স, ধনু ৰাশি, চেৰিটেৰিয়াছ। জুইৰ পৰা সাৱধান হওক, ব্যৱসায় বাণিজ্যত মধ্যম ফল, শত্ৰুৱে ক্ষয় ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে, ভবামতে আজি আনন্দ লাভ, প্ৰেমত বিয়া বাৰুৰ যুগ, গণেশ মন্দিৰত চাকি বন্তি আগবঢ়াওক, ভাল হ'ব। পাৰ্পল কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 4। মকৰ ৰাশি, কাপছ এণ্ড হেংমেন, কেপ্ৰিকৰ্ণ। আজি কৰ্মত পদোন্নতি, ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰা সাৱধান হওক, জ্বৰ, গাৰ বিষ আদি হ'ব পাৰে, দাম্পত্যত শুভ, ভ্ৰমণ কৰিব পাৰে। আজি মিঠাই, গাখীৰ আদি দান কৰক, ব্লেক কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 5। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, একুৰিয়াছ, ওৱান্স এণ্ড টেম্পাৰেঞ্চ। আজি গুৰুৰ কৃপা লাভ কৰিব পাৰিব, বিদ্যাত শুভ ফল পাব, পানীৰ পৰা সাৱধান হওক, ব্যৱসায় বাণিজ্যত উন্নতি, বিয়া বাৰুৰ যোগাযোগত বাধা, প্ৰেমত মধ্যম ফল। চিলভাৰ কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 1। ওৱান্স এণ্ড কাপছ, মীন ৰাশি। যান বাহনৰ পৰা সাৱধান, ধৈৰ্যৰ প্ৰয়োজন, কৰ্মত স্থান পৰিৱৰ্তনৰ যুগ, মাটি বাৰী সা সম্পত্তি লাভৰ যুগ, ব্যৱসায় বাণিজ্য লাভৱান হ'ব পাৰে। আজি পাৰ চৰাইক দানা খুৱাওক, গল্ডেন কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নম্বৰ 5। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। গতিকে আপুনি যদি পুৱাৰ ভাগতে আপোনাৰ ৰাশিফলটি চাব বিচাৰিছে বা আপোনাৰ যাত্ৰা সন্দৰ্ভত জানিব বিচাৰিছে, লগতে আপোনাৰ গ্ৰহগতি আৰু বিভিন্ন বিষয় যদি আপুনি সমস্যাৰ সমাধানৰ বিষয়ে যদি জানিব বিচাৰিছে, তেতিয়াহ'লে আপুনি প্ৰত্যেক পুৱা 7:40 প্ৰাগ নিউজত পোনপটীয়াভাৱে আপুনি চাব পাৰিব। লগতে আপুনি যোগাযোগ কৰিব পাৰিব কিউৰিয়ন ডাঙৰীয়াৰ সৈতে, তেওঁক আপুনি সমস্যাটি জনাব পাৰিব। লগতে আপুনি প্ৰত্যেক দেওবাৰে নিশা 10 বজাত পোনপটীয়া সম্প্ৰচাৰ যোগে আপুনি কিউৰিয়ন ডাঙৰীয়াৰ সৈতে
সংযুক্ত হ'ব পাৰিব আপোনাৰ সমস্যাটি জনাব পাৰিব লগতে আপুনি যদি বিচাৰিছে তেতিয়াহ'লে আপোনাৰ সমস্যাটি আমাক চিঠিযোগেও লিখি প্ৰেৰণ কৰিব পাৰিব আৰু আপুনি যদি বিচাৰিছে ব্যক্তিগতভাৱে জ্যোতি কাশ্যপ কিশোৰ ডাঙৰীয়াক লগ ধৰিবলৈ গতিকে তেতিয়াহ'লে আপুনি পল্টন বজাৰস্থিত চেম্বাৰত গৈ তেওঁক লগ ধৰি আপোনাৰ সমস্যাটি জনাই আপুনি সমাধান ল'ব পাৰিব দাদা আপোনাৰ ঠিকনাটি জনাব হয় আপুনি মোক ফেচবুকত এভৰি ছানডে ৰাতি 9টামান বজাত পাব মই ইনষ্টাগ্ৰামত আছোঁ ইউটিউবতো আছোঁ ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8829211171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ ধন্যবাদ